আপোনাৰ মোবাইলটিত যদি এইকেইটা সেটিং অন কৰি থয় তেনেহলে কেতিয়াবা মোবাইলটি চুৰি হলে বা কৰবাত হেৰালেও মোবাইলটো বিচাৰি পোৱাত আপোনাৰ বহুতখিনি সহায় হ'ব সেটিংছখিনি যাতে পাহৰি নাযায় তাৰ বাবে ভিডিওটো সেভ কৰি ল'ব প্ৰথমতে মোবাইল সেটিংছত আনলক টু পাৱাৰ অফ বুলি সাৰ্চ কৰিলে এই অপচনটো পাব আৰু সেইটো অন কৰি দিব এতিয়া আপোনাৰ লক হৈ থকা ফোনটো যদি কোনোবাই অফ কৰিব বিচাৰে তেনেহলে পাছৱৰ্ড নজনাকৈ অফ কৰিব নোৱাৰিব দ্বিতীয়তে লক স্ক্ৰিন সেটিংত ওপেন কন্ট্ৰোল সেন্টাৰ ফ্ৰম দা লক স্ক্ৰিন বুলি আন এটি অপচন পাব আৰু সেইটো অফ কৰি দিব এনে কৰিলে আমাৰ ফ্লাইট মোড মোবাইল ডাটা এই যে কন্ট্ৰোল সেন্টাৰটো থাকে এই অপচনটি লক স্ক্ৰিনৰ পৰা কোনেও এক্সেছ কৰিব নোৱাৰিব অৰ্থাৎ আপোনাৰ মোবাইলটো ফ্লাইট মোড কৰি দিব নোৱাৰিব তিনি নম্বৰতে সিমখন খুলি দিব বুলি যদি আপোনাৰ ভয় আছে তেনেহলে সোনকালে আপোনাৰ ওচৰৰ পুলিচ ষ্টেচনত গৈ এখন এফআইআৰ কৰক আৰু তাৰ এটি কপি লৈ গভৰ্ণমেণ্টৰ এই সংসাৰ সাথী নামৰ ৱেবছাইটটো ভিজিট কৰিব আৰু তলত থকা এই অপচনটোত ক্লিক কৰি এফআইআৰ কপিৰ লগতে মোবাইলটোৰ আন কিছুমান ইনফৰমেশন দি লৈ আপোনাৰ হেৰুৱা মোবাইলটো লক কৰিব পাৰিব এনে কৰিলে মোবাইলত আপোনাৰ সিম খুলি যদি বেলেগ সিম লগোৱা যায় তেনেহলে তাৰ বহুতো ইনফৰমেশন পুলিচৰ হাতত আহি যাব আৰু মোবাইলটো ঘূৰাই পেলাই সেইটো আনব্লক কৰা অপচনো এই ৱেবছাইটটোতে দিয়া আছে মন কৰিব যে মোবাইলৰ যিখিনি সেটিংছ আছে সেইখিনি ব্ৰেণ্ড হিচাপত বেলেগ বেলেগ নামত থাকিব পাৰে আৰু কোনো মোবাইলত হয়তো এই অপচনখিনি নাথাকিব পাৰে আপোনাৰ তাত আছে নে নাই কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিও মই চাই থাকিবলৈ ফলো কৰি ল'ব